মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এডুকেশ্যনেল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি তোমালোকৰ পাৰ্ট 2 আৰম্ভ কৰিবলৈ ওলাইছো। পাৰ্ট 2 কোন বুজু আহা। এইখন এখন আয়তাকাৰ কাগজ। এই কাগজখনৰ চুক কেইটা আছে বুলি ক'লে তোমালোকে জানা যে এই কাগজখনৰ চুক 4টা আছে। এটা চুক, এটো এটা চুক, দুটা, তিনিটা, 4টা। এই কাগজখনৰ কেইটা চুক আছে? 4টা। আয়তাকাৰ এই কাগজখনৰ এই 4টা চুকক আৰু কি বুলি কোৱা হয় জানানে? এই চুক 4টা কি বুলি কোৱা হয়? কোণ বুলিও কোৱা হয়। তেন্তে কোৱাচোন এই কাগজখনৰ কোণ কেইটা আছে? এটা, দুটা, তিনিটা, 4টা। এই কাগজখনৰ কোণ 4টা আছে। আকৌ এই আয়তাকাৰ কাগজখনৰ শীৰ্ষবিন্দু কেইটা আছে বুলি ক'লে তোমালোকে কবা বা লিখিবা 4টা। কোন কেইটা শীৰ্ষবিন্দু হয়? এটা শীৰ্ষবিন্দু, দুটা শীৰ্ষবিন্দু, তিনিটা শীৰ্ষবিন্দু, 4টা শীৰ্ষবিন্দু। গতিকে চুক, কোণ, শীৰ্ষবিন্দু বুলি ক'লে এই একেটাকে বুজাইছে। কাগজখনত কাষ কেইটা আছে? তোমালোকে কাষ ইয়াত চোৱা, এটা কাষ, ইফালে এটা কাষ, দুটা কাষ, তিনিটা কাষ, 4টা কাষ। এই আয়তাকাৰ কাগজখনত কাষ কেইটা আছে? কাষ 4টা আছে। আকৌ যদি এনেধৰণে তোমালোকক প্ৰশ্ন সোধে যে এই আয়তাকাৰ কাগজখনত বাহু কেইডাল আছে? বাহু এডাল বাহু, দুডাল বাহু, তিনিডাল বাহু, 4ডাল বাহু। ইয়াত বাহু 4ডাল আছে। তো কাষ, যিডালে কাষ বুজোৱাটোৱেই কি বুজাইছে? বাহু। অৰ্থাৎ কাষ ইজ ইকুৱেল টু বাহু। একেডালকেই বুজাইছে। বাহুৱে কাষ বুজাইছে, কাষে বাহু বুজাইছে। গতিকে এই আয়তাকাৰ কাগজখনৰ বাহু 4টা বা 4ডাল, কাষ 4ডাল। এই দ্বিমাত্ৰিক আয়তাকাৰ কাগজখনৰ তল কেইখন? তল কেইখন বুলি ক'লে মনত ৰাখিবা এখন। তল এখন। আৰু এই তলখন সমতল। এয়া ঘনক আকৃতিত থকা ত্ৰিমাত্ৰিক বস্তু এটাৰ তল, কাষ, চুক কেইটা হ'ব চাওঁ আহা। এই ঘনক আকৃতিত থকা ত্ৰিমাত্ৰিক বস্তুটোৰ তল কেইখন আছে, কাষ কেইটা আৰু চুক কেইটা আছে চাওঁ আহা। তল এখন, দুইখন তল, তিনিখন তল, 4খন তল, 5খন তল আৰু ইপিঠিত 6খন তল। তো এই ঘনক আকৃতিত থকা ত্ৰিমাত্ৰিক বস্তুটোৰ তল কেইখন? তল 6খন। তল 6খন আছে ইয়াৰ। তাৰপিছত কাষ বুলি ক'লে কোন কেইটাই কাষ বুজায়? এই ঘনক আকৃতিত থকা ত্ৰিমাত্ৰিক বস্তুটোৰ কাষ হিচাপ কৰোঁ আহা। ইয়াত এইডাল এটা কাষ, ইফালে এটা, দুটা কাষ, ইটো চাইডত 3টা, ইটো চাইডত এটা 4টা। তো ওপৰ ফালৰ পৰা আমি কেইটা কাষ দেখা পাইছো? 4টা। এটা, দুটা, তিনিটা, 4টা। ওপৰ ফালৰ পৰা 4টা। এতিয়া ওপৰৰ পৰা তললৈ কেইটা কাষ আছে চোৱা। ওপৰৰ পৰা তললৈ এইটো এটা কাষ, এটা, দুটা, তিনিটা আৰু এইফালে এটা 4টা। 4টা কাষ। ওপৰৰ পৰা তললৈ নামি অহা, ওপৰৰ পৰা তললৈ নামি অহা কেইটা কাষ পালো? 4টা কাষ পালো। এতিয়া তলফালে লুটিয়াই দিয়ে তলফালে কেইটা কাষ আছে? এটা, দুটা, তিনিটা, 4টা। তলফালে 4টা। তো ওপৰত 4, তলত 4, মাজত 4। কাষ কেইটা হ'ল? ঘনক এটা 12টা। চুক কেইটা আছে? চুকো তেনেকে চোৱা। চুক ওপৰত এটা, দুটা, তিনিটা, 4টা। লুটিয়াই দিওঁতে তলত কেইটা চুক? এটা, দুটা, তিনিটা, 4টা।
ওপৰত 4টা চুক তলত এটা দুটা তিনিটা 4টা ওপৰত 4টা তলত 4টা মুঠ চুক কেইটা হ'ব 8টা তো ঘনক এটাৰ তল 6খন কাষ 12টা চুক 8টা ঠিক তেনেদৰে ঘনক আয়তীয় ঘনক এটাৰ ক্ষেত্ৰতো আয়তীয় ঘনক ইটা বাকচ কিতাপ ইটা বাকচ কিতাপ আদিৰ ক্ষেত্ৰতো তল কাষ চুক একেই হ'ব এইটো এটা ত্ৰিভুজ হয়নে এই ত্ৰিভুজৰ তল কেইখন আছে ত্ৰিভুজ এটা হৈছে দ্বিমাত্ৰিক বস্তু ইয়াৰ তল এখনে আছে এখন সমতল তো ত্ৰিভুজ এটাৰ তল এখন আৰু সেইখন তল হৈছে সমতল কাষ কাষ কেইটা আছে কাষ ইয়াত চোৱা এটা দুটা তিনিটা কাষ তিনিটা আছে চুক এটা দুটা তিনিটা তিনিটা ত্ৰিভুজ এটাৰ ক্ষেত্ৰত তল এখন কাষ তিনিটা চুক তিনিটা এইটো এটা ত্ৰিমাত্ৰিক বস্তু আৰু ইয়াৰ নাম হৈছে গোলক এই গোলক এটাৰ তল কেইখন যেহেতু ই গোল আছে ইয়াৰ তলখন সমান নহয় গোল বেকা গতিকে ইয়াৰ তল এখনে আছে এখন বক্ৰতল গতিকে তল কেইখন বুলি ক'লে তোমালোকে লিখিবা এখন তল এখন আৰু ইয়াৰ কাষ কেইটা আছে কাষ বা বাহু কেইটা আছে ইয়াত কাষ বা বাহু দেখা নাপাবা কাষ বা বাহু নাই গতিকে কি লিখিবা শূন্যটা তাৰপিছত চোৱা ইয়াত চুক দেখা পাইছানে গোলক এটাৰ ক্ষেত্ৰত চুক নাথাকে গতিকে গোলক এটাৰ ক্ষেত্ৰত চুক শূন্যটা বুলি লিখিবা এইটো এটা মুদ্ৰা এটাৰ ক্ষেত্ৰত তল এখন ইয়াৰ কাষ 0টা আৰু চুক 0টা হ'ব এইটো এটা ত্ৰিমাত্ৰিক 3D বস্তু এই 3D বস্তুটোৰ নাম হৈছে চুঙা আৰু এই চুঙাৰ তল কেইখন আছে এই চুঙাৰ তল 3খন তিনিখন কেনেকৈ হ'ল চোৱা এই চুঙাৰ দুই মূৰ বন্ধ আছে এইটো মূৰো বন্ধ এইটো মূৰো বন্ধ দুই মূৰ বন্ধ আছে তো এই বন্ধ মূৰটো এইটো এটা সমতল এখন তল এইখন সমতল তলত এখন তল এইখন তল সমতল তো সমতল দুখন আৰু এইখন বক্ৰতল দুখন সমতল এখন বক্ৰতল অৰ্থাৎ কেইখন তল হ'ল তিনিখন তল হ'ল তল তিনিখন অৰ্থাৎ তল কেইখনৰ তল তিনিখন তাৰপিছত চোৱা কাষ কেইটা আছে কাষ ওপৰত এটা কাষ আছে আৰু ইয়াক লুটিয়াই দিলে এই তলত এটা কাষ তো এই চুঙাকৃতি বস্তুটোৰ কাষ কেইটা আছে দুটা কাষ আছে চুঙাকৃতি বস্তু এটাৰ ক্ষেত্ৰত চুক তোমালোকে দেখা নাপাবা অৰ্থাৎ চুক নাই যদি কি লিখিবা শূন্যটা আকৌ দুই মূৰ যদি খোলা থাকে দুই মূৰ খোলা চুঙা হয় এইটো দুই মূৰ বন্ধ চুঙা দুই মূৰ বন্ধ আছে আৰু দুই মূৰ যদি খোলা থাকে দুই মূৰ খোলা চুঙা যদি হয় তেন্তে দুই মূৰ খোলা চুঙাৰ ক্ষেত্ৰত তল কেইখন হ'ব দুই মূৰ খোলা হ'লে সমতল ইটো পিঠিত সমতল নাথাকিব আৰু ইটো পিঠিতো সমতল নাথাকিব তো সমতল নাথাকিব কেৱল এখনে তল থাকিব আৰু এইখন হ'ব বক্ৰতল তো বক্ৰতল থাকিব তো এখনে তল থাকিব আৰু সেইখন হৈছে বক্ৰতল আৰু কাষ একেই ওপৰত এটা তলত এটা কাষ দুটা থাকিব আৰু চুক কেইটা থাকিব এইটো এটা ঘনক আকৃতিৰ বস্তু এটাৰ কাষ কেইটা পাইছিলা 12টা চুক কেইটা পাইছিলা 4 4 8টা পাইছিলা 8টা কিতাপ এখনৰ কাষ বাকচ অৰ্থাৎ আয়তীয় ঘনক আকৃতিত আছে কাষ কেইটা হ'ব কাষ 12টা চুক 8টা চুঙা আকৃতি কুৱেশ্যন নম্বৰ 3 চুঙা দুই মূৰ খোলা আছে দুই মূৰ খোলা চুঙা এটাৰ কাষ কেইটা পাইছিলা কাষ 2টা আৰু চুক নাই গতিকে চুক 0টা বল এটাৰ কাষ নাই গতিকে শূন্য বা 0টা চুক নাই
0টা 5 চুঙাকৃতি বস্তুটোৰ কাষ কেইটা আছে কাষ দুটা চুক কেইটা চুক 0টা কোৱেশ্চন নম্বৰ 6 আয়তীয় ঘনক আকৃতিৰ বস্তু এটাৰ কাষ কেইটা কাষ 12টা আৰু চুক কেইটা চুক 8টা কাগজেৰে কোন হাজাৰ কাগজ এখন লৈ সমানে সমানে হু মাজত প্ৰথমতে ভাঁজ দিয়া প্ৰথমতে হু মাজত পোনে পোনে হু মাজত ভাঁজ দিয়া আকৌ পুনৰ সমানে সমানে ভাগ কৰি ভাঁজ এটা দিয়া ভাঁজ দিয়াৰ পাছত কাগজখনৰ ভাঁজবোৰ খুলি দিয়ে খুলি দিয়াত কি দেখা পাবা যে ভাঁজবোৰ এটা বিন্দুত মিলিত হৈছে এয়া ভাঁজ আৰু এইফালে দিয়া এয়া ভাঁজবোৰ ক'ত এটা বিন্দুত মিলিত হৈছে হয়নে অৰ্থাৎ ভাঁজ কৰাৰ ফলত ভাঁজ দুটাই লগ লাগি অৰ্থাৎ ভাঁজ কৰাৰ ফলত ভাঁজ দুটাই এইটো ভাঁজ আৰু এইটো ভাঁজ দুটাই লগ লগা ক'ত লগ লাগিছে ইয়াত লগ লগা বিন্দুটোত কেইটা কোণ উৎপন্ন হৈছে 4টা এটা কোণ দুটা কোণ তিনিটা কোণ 4টা কোণ উৎপন্ন হৈছে এই শীৰ্ষবিন্দুত উৎপন্ন হোৱা 4টা কোণেই সমান অৰ্থাৎ প্ৰতিটো কোণেই সমান আৰু এই কোণবোৰে একোটা সমকোণ এই কোণটোক কি কোৱা হ'ব এই কোণটো প্ৰতিটো কোণে একোটা সমকোণ এই কোণটো হৈছে সমকোণ এইটো এটা সমকোণ এই কোণটো এই কোণকো এটা সমকোণ কোৱা হ'ব এইটো এটা সমকোণ ঠিক তেনেধৰণে এইটো এটা সমকোণ এইটো এটা সমকোণ হয় গতিকে ইয়াত তোমালোকে দেখা পালা সমকোণ এটা দেখিবলৈ কেনেকুৱা সমকোণ এটা ইংৰাজীৰ এল আখৰৰ দৰে ইয়াত চোৱা এইটো এল আখৰৰ দৰে আছে গতিকে ইয়াত কিমান কোণটো কিমান এক সমকোণ এইটো এক সমকোণত আছে তাৰ পাছৰ ছবিটো চোৱা এই কোণটো এক সমকোণতকৈ সৰু নে ডাঙৰ ইয়াত এইটো কোণতকৈ এই কোণটো সৰু নে ডাঙৰ এই কোণতকৈ অৰ্থাৎ সমকোণতকৈ এইটো কোণ সৰু তাৰ পিছৰ কোণটো চোৱা এই দুটাই এটা কোণ কৰিছে এইটো কোণ এই কোণটো উৎপন্ন হোৱা এই কোণটো ইয়াত উৎপন্ন হোৱা কোণটো ডাঙৰ নে সৰু ডাঙৰ গতিকে এই কোণটো কোৱা হয় সমকোণতকৈ ডাঙৰ কোণ আকৌ তলত ছবি কেইটালৈ চোৱা জুইশলা কাঠিৰে ইয়াত কি বনোৱা হৈছে এটা সমকোণ বনোৱা হৈছে আৰু ইয়াত যিটো কোণ উৎপন্ন হৈছে সেই কোণটো সমকোণতকৈ ডাঙৰ কোণ হয় দেখিয়ে তোমালোকে ধৰিব পাৰিছা যে এইটো কোণতকৈ এই কোণটো ডাঙৰ তাৰপিছত ইয়াত দেখা পাইছে জুইশলা দুটা কাঠিৰে যিটো কোণ বনাইছে এই কোণটো এই সমকোণতকৈ ই সৰু নে ডাঙৰ দেখি তোমালোকে ধৰিব পাৰিছা এই কোণটো এক সমকোণতকৈ সৰু কোণ হয় এতিয়া তোমালোকে লিখিব লাগিব ইয়াত যে সমকোণতকৈ ডাঙৰ হয় নে সমকোণতকৈ সৰু হয় নে সমকোণ হয় ইয়াত চোৱা দুইডাল জুইশলা কাঠিৰে এটা কোণ উৎপন্ন হৈছে এই কোণটো কি কোণ হ'ব মানে তোমালোকে দেখিয়ে ধৰিব পাৰিছা এইটো এল আখৰত যিটো কোণ উৎপন্ন হয় সেম একে আছে গতিকে এইটো কি হ'ব সমকোণ হ'ব সমকোণ তাৰপাছত চোৱা এই জুইশলা কাঠিডালে এইটো কোণ উৎপন্ন কৰিছে মিলাই চাবা এই সমকোণতকৈ এই কোণটো ডাঙৰ আছে নে সৰু ডাঙৰ আছে তো ইয়াক লিখিবা সমকোণতকৈ ডাঙৰ সমকোণতকৈ ডাঙৰ তাৰপিছৰটো চোৱা এই দুটা কাঠি উৎপন্ন কৰা কোণ সমকোণতকৈ সৰু নে ডাঙৰ ইয়াত দেখিয়ে তোমালোকে ধৰিব পাৰিছা এই কোণটো সমকোণতকৈ সৰু ঠিক তাৰ পিছৰ ছবিটোলৈ চোৱা পিছৰ ছবিটো এইটো কোণ উৎপন্ন হৈছে তো ইয়াত টানিলে এল হ'লহেঁতেন এলতকৈ অলপ
বেছি হ'ল তাৰমানে ডাঙৰ হ'ল তো এই কোণটো হ'ব কি সমকোণতকৈ ডাঙৰ এই কোণটো সমকোণতকৈ ডাঙৰ ইয়াত এটা কাৰ্য তোমালোকক কৰিব দিছে প্ৰতিজনে কমেও 5টা ইংৰাজী আখৰ লিখা আৰু সেইবোৰৰ কোণ বিচাৰি তলত তালিকা মতে লিখা তো ইয়াত সমকোণৰ সংখ্যা কিমানটা আছে সমকোণতকৈ ডাঙৰ কেইটা সমকোণতকৈ সৰু কেইটা কোণ পাইছা লিখিব লাগিব সমকোণৰ সংখ্যা ইয়াত সমকোণ কেইটা আছে এটা সমকোণ দুটা সমকোণ তিনিটা সমকোণ চাৰিটা সমকোণ গতিকে ই আখৰটোত সমকোণ কেইটা আছে সমকোণৰ সংখ্যা 4টা সমকোণতকৈ ডাঙৰ কোণৰ সংখ্যা সমকোণতকৈ ডাঙৰ কোণৰ সংখ্যা ইত নাই গতিকে 0টা আৰু সমকোণতকৈ সৰু কোণৰ সংখ্যাও নাই তাৰপিছত এছ 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 আখৰটোত কেইটা সমকোণ আছে এটা দুটা তিনিটা চাৰিটা সমকোণ আছে এছ আখৰটোত 4টা সমকোণ আৰু সমকোণতকৈ ডাঙৰ কোণৰ সংখ্যা নাই সমকোণতকৈ সৰু কোণৰ সংখ্যা নাই তাৰপিছত আৰ আখৰটোত আৰ এনেকৈ লিখা হৈছে আৰটো আৰ আখৰটোত সমকোণ কেইটা আছে এটা দুটা তিনিটা চাৰিটা সমকোণ 4টা আৰু সমকোণতকৈ সৰু এইটো সমকোণতকৈ সৰু এইটো সমকোণতকৈ সৰু সমকোণতকৈ সৰু দুটা কোণ আছে সমকোণতকৈ সৰু কেইটা কোণ আছে দুটা কোণ আছে আৰু সমকোণ এটা দুটা তিনিটা 4টা সমকোণ আছে 4টা সমকোণতকৈ ডাঙৰ নাই এ আখৰটোত সমকোণ কেইটা আছে এই আখৰটোত সমকোণ নাই সমকোণ 0 সমকোণ নাই তাৰপিছত চোৱা ইয়াত সমকোণতকৈ ডাঙৰ কোণ কেইটা আছে এইটো সমকোণতকৈ ডাঙৰ এইটো সমকোণতকৈ ডাঙৰ তো সমকোণতকৈ ডাঙৰ কেইটা কোণ আছে সমকোণতকৈ ডাঙৰ দুটা কোণ আছে সমকোণতকৈ সৰু ভিতৰত থকা এটা দুটা তিনিটা সমকোণতকৈ সৰু 3টা কোণ আছে ডাব্লিউত চোৱা ডাব্লিউ আখৰটোত সমকোণ কেইটা আছে ডাব্লিউ আখৰটোত সমকোণ নাই আৰু সমকোণতকৈ ডাঙৰ কোণ কেইটা আছে ইও সমকোণতকৈ ডাঙৰ নহয় এই কোণটো সমকোণতকৈ ডাঙৰ নহয় এইটো কোণো সমকোণতকৈ ডাঙৰ নহয় সমকোণতকৈ ডাঙৰ কোণ কেইটা আছে 0টা সমকোণতকৈ সৰু কোণ কেইটা আছে এটা দুটা তিনিটা সমকোণতকৈ সৰু কোণ আছে 3টা